মাত্ৰ কেইজনমান মানুহ ধনী হোৱাৰ স্বাৰ্থত শিৱসাগৰত এই ধৰণৰ এটা কাণ্ড ঘটিবলৈ পালে, শিৱসাগৰ বুলি নহয় যোৰহাট চৰাইদেউ সকলোতে। আৰু তাৰপিছত যদি আমি কেৱল সাহায্য দিয়াই দায়িত্ব সামৰোঁ, তেতিয়াহ'লে আমাৰ নিচিনা আৰু মূৰ্খ এই পৃথিৱীত নাথাকিব। মানুহ বিপদত আছে, সকলোৱে যিয়ে যেনেকৈ পাৰে সহায় কৰিছে, বা ইউটিউবাৰ, ছিংগাৰ, এক্টৰ, সাধাৰণ জনতা, বিভিন্ন NGO যি দায়িত্ব পালন কৰিব লাগে এইখিনি সময়ত দেশৰ নাগৰিক হিচাপে পালন কৰিছে। এয়া অতি ভাল কথা, কিন্তু এয়াই শেষ কথা নহয় যদি আমি প্ৰশ্ন নকৰোঁ যে কিহৰ বাবে এই বানপানী হ'ল, কেইজনমান মানুহ ধনী হোৱাৰ স্বাৰ্থত যে হেজাৰ বিজাৰ মানুহৰ জীৱন ধ্বংস হ'ল। এই প্ৰশ্ন যদি আমি নকৰোঁ, তেতিয়াহ'লে সাজু হৈ থাকক আৰু দানপাত্ৰ হাতত ল'বৰ কাৰণে। এইবাৰ নেক্সট টাইম হয়তো দৰঙৰ কাৰণে, গোৱালপাৰাৰ কাৰণে, ডিব্ৰুগড়ৰ কাৰণে, আন কোনোবা এখন জিলাৰ কাৰণে বাৰে বাৰে এই একেটা ঘটনাই ৰিপিট হৈ থাকিব যদিহে আমি প্ৰশ্ন নকৰোঁ। সাহায্য দিছে, এটা ভাল কাম কৰিছোঁ, এটা পবিত্ৰ কাম, বিৰাট ভাল কথা, কিন্তু প্ৰশ্ন কৰাটো তাতকৈ গুৰুত্বপূৰ্ণ কথা। এবাৰ ভাবি চাওক।